খৈৰাবাৰী দেৱাগুৰি শিৱ মন্দিৰ প্ৰাংগণত সাৰ্বজনীন চড়ক পূজা উদযাপন খৈৰাবাৰী দেৱাগুৰি শিৱ মন্দিৰ প্ৰাংগণত ৭৬ সংখ্যক এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সাৰ্বজনীন চড়ক পূজা উদযাপন এই উপলক্ষে পুৱাৰে পৰা বিভিন্ন স্থানৰ ভক্তই শৰাই নৈবেদ্য পাৰ আদি ভগৱান শিৱৰ শ্ৰীচৰণত অৰ্পণ কৰি ভগৱান শিৱৰ আশীৰ্বাদ পুষ্ট হোৱা পৰিলক্ষিত হয় কাৰ্যসূচী অনুসৰি ৰাতিপুৱা বন্তি প্ৰজ্বলন পতাকা উত্তোলন স্মৃতি তৰ্পণ গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে চড়ক পূজা মেলা শুভ উদ্বোধন কৰি প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰে বিশেষ সাংস্কৃতিক সন্ধিয়া কোচ ৰাজবংশী লোকনৃত্য প্ৰদৰ্শন স্থানীয় শিল্পীৰ গীত নৃত্য পৰিৱেশন কৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো চড়ক পূজা অনুষ্ঠানত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে বিভিন্ন ধৰণৰ অলৌকিক শক্তি প্ৰদৰ্শন কৰাত হাজাৰ হাজাৰ দৰ্শক আপ্লুত হোৱা দেখা যায় নামখলৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন AIN লাইভ আজিৰ পৰা প্ৰায় ৭৫ বছৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে এইখন গাঁৱত চড়ক পূজাৰ সৃষ্টি কৰিছিল আৰু এই অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট ৰাইজৰ আমি সঁহাৰি পাইছোঁ আৰু ৰাইজে বিশ্বাস কৰে যে এই চড়ক পূজাত আহিলে চড়ক দেৱতাৰ ওচৰত সেৱা জনালে বিভিন্ন ধৰণৰ অপায় অমংগলবোৰ দূৰ হয় আৰু লোকবিশ্বাস অনুসৰি যেতিয়া বান ৰজাই ভগৱান বিষ্ণুৰ সৈতে যুদ্ধ কৰিছিল সেই যুদ্ধৰ পৰাই কিন্তু এই চড়ক পূজাৰ উদ্ভাৱন বুলি কোৱা হয় তো সেই দিনখনৰ পৰাই এই অসমৰ আচলতে চড়ক পূজা চাবলৈ গ'লে আমাৰ বহুতে ভাবে যে পশ্চিমবংগৰ পূজা নেকি যিহেতু পশ্চিমবংগত এই পূজাৰ প্ৰচলন বেছি হয় কিন্তু আচলতে এই পূজাৰ উদ্ভাৱন বা সৃষ্টি অসমতেই আমাৰ আৰু চাব গ'লে এই পূজাৰ যি সৃষ্টিশীলতা সেয়া কিন্তু অসমৰ খিলঞ্জীয়া সমাজৰ সৈতে একে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে মানুহে বিশ্বাস কৰে এই অঞ্চলৰ মানুহে বা লোকবিশ্বাস অনুসৰি বিভিন্ন দীৰ্ঘ সময়ৰ পৰা এটা লোকবিশ্বাস চলি আহিছে যে চড়ক পূজা কৰিলে ঘৰৰ গাঁৱৰ বিভিন্ন ধৰণৰ অপায় অমংগল বা তেতিয়া মানুহে কালিকা বুলি কৈছিল সেই কালিকাসমূহ দূৰ হয় বুলি বিশ্বাস কৰে আৰু বান ৰজাই যেতিয়া ভগৱান বিষ্ণুৰ সৈতে যুদ্ধ কৰি বিষত ককবকাই আছিল এই চড়ক পূজা কৰি হেনো এই বিষৰ পৰা ৰেহাই পাইছিল সেই তেতিয়াৰ পৰা এই চড়ক পূজা উদ্ভাৱন হয় আৰু আমাৰ অঞ্চলতো চড়ক পূজা তেনেকৈ প্ৰচলিত হৈ আছে আপোনালোকে দেখিছে খুব ধুনীয়াকৈ আদৰি লৈছে আৰু আমি আগন্তুক দিনতকৈ এই বছৰ অতি উলহ মালহেৰে চড়ক পূজা উদ্ভাৱন কৰিবলৈ ওলাইছোঁ আমি আমাৰ কাৰ্যসূচী ক্ৰমান্বয়ে আপোনালোকে দেখিবলৈ পাব সাংস্কৃতিক সন্ধিয়াকে আদি কৰি চড়ক পূজাৰ বৰশী আৰু তাৰপাছত আমি ব্ৰহ্ম পূজা যি এটা আধুনিক যুগত হয়তো বিশ্বাস নকৰিব মানুহে কিন্তু আধুনিক যুগত হয়তো মানুহে বিশ্বাস নকৰিব জুইৰ ওপৰে খোজকাঢ়ি মানুহে যাব আপোনালোকে নিশ্চয় চাব পাৰিব তেনেকুৱা বিভিন্ন ধৰণৰ অদ্ভুত কিছুমান খেলা এই পূজাৰ জৰিয়তে তন্ত্ৰ মন্ত্ৰৰ যুগ অসমক তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি কোৱা হয় তো এই তন্ত্ৰ মন্ত্ৰৰ এটা সৰু উদাহৰণ আপোনালোকে এই পূজাতে দেখিবলৈ পাব ধন্যবাদ ইয়াতে বিশেষ ব্যক্তি বুলি ক'লে আমাৰ ইতিমধ্যে BTCৰ প্ৰাক্তন EM মাননীয় জগদীশ চৰকাৰ দেৱ ডাঙৰীয়া উপস্থিত আছে আৰু অকণমান সময়ৰ পাছতে BTCৰ প্ৰাক্তন পাৰিষদ ভৱেন্দ্ৰ বড়ো BTCৰ তথা EM লৌনচৰ দৈমাৰী অকণমান সময়ৰ পাছতে আমাৰ ইয়াত আহি উপস্থিত হ'বহি তথা প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো ডাঙৰীয়াও আমাৰ ইয়াত মুখ্য অতিথি হিচাপে সাংস্কৃতিক সন্ধিয়া আমি এখন অনুষ্ঠান আয়োজন কৰিছোঁ এই সাংস্কৃতিক সন্ধিয়াত প্ৰাণজিৎ ৰাভাৰ গীতৰ শৰাই লগতে হেমিকা দেৱনাথৰ গীতৰ শৰাই আপোনালোকে শুনিবলৈ পাব তথা বিশেষভাৱে আমি কোচ ৰাজবংশী লোকনৃত্য প্ৰদৰ্শন সন্ধিয়া 6 বজাৰ লগে লগে আৰম্ভ কৰি দিম ৰাইজৰ উদ্দেশ্যে সেয়া হ'ব আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ ধন্যবাদ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996